প্ৰত্যেকখন জিলাৰ পৰাই হৈ আছে। এতিয়ালৈকে আমাৰ 300 গৰাকী প্ৰশিক্ষাৰ্থী আমাৰ আমি ইয়াতে 2019 চনতে আমি সেইখন প্ৰশিক্ষণ কেন্দ্ৰ স্থাপিত কৰা হৈছিলে আৰু মাননীয় পৰমানন্দ চেঙা ছাৰৰ নেতৃত্বত সেইখন আমি স্থাপিত কৰা হৈছিলে আৰু ইয়াৰ জৰিয়তে আমাৰ মিংমাং যিখিনি আৱাসিক প্ৰশিক্ষণ আছে, এই আৱাসিক প্ৰশিক্ষণৰ একমাত্ৰ ভাৰতবৰ্ষৰ ভিতৰত সেইখনে আমাৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ স্কুল হিচাপে সেইখনে আছে পেঞ্চাকচিলাত। গতিকে আমি এই পেঞ্চাকচিলাৰ জৰিয়তে ইয়াত যেনেধৰণে ইষ্টাব্লিছ কৰা হৈছিলে বা যি মহৎ উদ্দেশ্য লৈ পেলাই তেখেতসকলে আগুৱাবৰ কাৰণে ইষ্টাব্লিছ কৰা হৈছিলে। গতিকে আমি আশাবাদী যে ইয়াৰ জৰিয়তে আমি নিশ্চিতভাৱে অসমৰ ভাল খেলুৱৈসকলক আমি উলিয়াব পৰা যাব। এই এছ'চিয়েশ্যনৰ পৰা ভাল হৈছে। গোৱা ৰাষ্ট্ৰীয় গেমছত আমাৰ ইয়াৰ পৰা 9 গৰাকী খেলুৱৈ তাতে অংশগ্ৰহণ কৰিছিলে, অসমক প্ৰতিনিধিত্ব কৰিছিলে। তাৰে 6 গৰাকী আমাৰ খেলুৱৈ পদকপ্ৰাপ্ত হৈছিলে আৰু 6 গৰাকী খেলুৱৈক ইতিমধ্যে অসম চৰকাৰে বিভিন্ন বিভাগত তেখেতসকলক চাকৰি প্ৰদান কৰিছে। পেঞ্চাকচিলাত সংঘৰ উদ্যোগত আৰু মিংমাং সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত অহা 22 তাৰিখৰ পৰা 25 তাৰিখ ডিচেম্বৰ ইয়াতে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ অনুষ্ঠিত কৰা হৈছে আৰু অসমৰ পৰা আমাৰ কমেও 500 গৰাকী ইয়াতে প্ৰশিক্ষাৰ্থী উপস্থিত হ'ব আৰু আমি ইয়াতে আমাৰ মিংমাং ৰূপহী মিচিং আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ যিখিনি আমাৰ উদ্যোক্তা আছে বা আমাৰ মিংমাং আঞ্চলিক TMPK, MMK, TMMKৰ সহযোগত আমি পূৰ্ণ প্ৰস্তুতি কৰি আছোঁ আৰু ইয়াতে আমি আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে আমাৰ পেঞ্চাকচিলাৰ জৰিয়তে যিখিনি আমাৰ মানৱ সম্পদ কৰিবৰ কাৰণে যিখিনি আমি প্ৰচেষ্টা কৰি আছে, আমাৰ প্ৰতিষ্ঠাপক সভাপতি অসম পেঞ্চাকচিলাতৰ মাননীয় সভাপতি পৰমানন্দ চেঙা ছাৰ আৰু সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত পেঞ্চাকচিলাৰ জৰিয়তে এটা যেনেধৰণে আমাৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি যত্ন কৰিছোঁ, আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী খেলুৱৈ আছে তেখেতসকলক আমি ওলাই অনাৰ আমি স্বাৰ্থত আমি এই শীতকালীন আমি প্ৰশিক্ষণ শিবিৰ প্ৰতি বছৰে আমি অনুষ্ঠিত কৰোঁ আৰু এই বছৰ আমি ব্যক্তিক্ৰম নহয় আমি অনুষ্ঠিত কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ ইয়াৰ জৰিয়তে আমাৰ অঞ্চলত যিবিলাক প্ৰতিভাৱান খেলুৱৈ আছে তেখেতসকলক আমি আগলৈ ওলাই লৈ অনাত আমি সহযোগিতা আমি তেখেতসকলক আগবঢ়াইছোঁ আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় গেমত যিবিলাকে অংশগ্ৰহণ কৰিব ইয়াতে আমাৰ চিলেকশ্যন ইতিমধ্যে হৈ গৈছে ৰাষ্ট্ৰীয় খেলৰ কাৰণে। তো এই ৰাষ্ট্ৰীয় গেমৰ কাৰণে ইয়াতে আমাৰ শেষৰ প্ৰশিক্ষণ আমি ইয়াতে অনুষ্ঠিত কৰা হ'ব। নিশ্চিতভাৱে তেখেতসকলে ভাল ফলাফল পাব বুলি আমি আশাবাদী। কিমান